আজি কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱস আৰু বৰ্তমানৰ গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ ৫০ সংখ্যক জন্ম জয়ন্তী। ১৯৭৪ চনৰ ৰাস পূৰ্ণিমাৰ আজিৰ দিনটোতেই কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ ঐৰসত জন্মগ্ৰহণ কৰিছিল বৰ্তমানৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুজনা গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ। আজিৰ এই বিশেষ দিনটোত সেৱাশ্ৰমত এক উলহ মালহ পৰিৱেশ বিৰাজ কৰিছে। পুৱা ৬ বজাত গুৰুজনাই ভকত আই সমন্বিতে সুবৰ্ণ কোৰৰ পৰা পানী তোলা পৰ্বৰ পাছতেই আৰম্ভ হৈ দিনজোৰা মাংগলিক কাৰ্যসূচী। তাৰ পাছতে উলিওৱা হৈ এক আধ্যাত্মিক সম্প্ৰীতি যাত্ৰা। উল্লেখ্য, এইবাৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰে। দেশৰ আন ১০৮খন শাখা সেৱাশ্ৰমতো এই বিশেষ দিনটো উদযাপিত হয়। বৰপেটা চেঙাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এই ৰাসৰ পৰাই ৰসৰ সৃষ্টি হয়। কি ৰস? ভক্তি প্ৰেমৰ ৰস। এই ভক্তি প্ৰেমৰ ৰসত নিমজ্জিত হৈ গোপিনীসকলে ভগৱন্ত শ্ৰীকৃষ্ণৰ লগত ৰাসলীলাত নিমজ্জিত হৈছিল আৰু নিজে তৰি আনকো তৰাৰ পথ দেখুৱাই গৈছে। কৃষ্ণগুৰু সেৱাশ্ৰমৰ বাবে ৰাসলীলাৰ দিনটো খুব গুৰুত্বপূৰ্ণ দিন, কাৰণ ১৯৭৪ চনত কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে বৰপেটা জিলাৰ নসত্ৰ নামৰ এখনি অখ্যাত স্থানত ৰাস পূৰ্ণিমাৰ দিনা এক শুভ ক্ষণত কৃষ্ণগুৰু সেৱাশ্ৰম প্ৰতিষ্ঠা কৰে আৰু জগতবাসীৰ বাবে কৃষ্ণগুৰুৰ নাম বিলি কৰে। আৰু তেতিয়াৰ পৰাই আধ্যাত্মিকতাৰ প্ৰাণকেন্দ্ৰ হৈ আছে কৃষ্ণগুৰু সেৱাশ্ৰম। আজিৰ দিনটো কৃষ্ণগুৰু সেৱাশ্ৰমৰ বাবে খুব গুৰুত্বপূৰ্ণ আৰু এই প্ৰতিষ্ঠা দিৱসটো কৃষ্ণগুৰু সেৱাশ্ৰমৰ মূল সেৱাশ্ৰমৰ লগতে যিখিনি শাখা সেৱাশ্ৰম আছে অসম তথা অসমৰ বাহিৰতো, আৰু এই সৰ্বমুঠ ১০৮খন শাখা সেৱাশ্ৰমতো আজি এই দিনটো খুব উলহ মালহেৰে পালন কৰা হয়। আমি আপোনালোকক জানিবলৈ দি খুব আনন্দিত হৈছোঁ যে কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱসৰ লগতে এই দিনটো আমাৰ বৰ্তমানৰ গুৰুজনা গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ জন্ম জয়ন্তী হিচাপেও পালন কৰা হয়। আৰু এইবাৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি ক'ম, কাৰণ এইবাৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ ৫০তম প্ৰতিষ্ঠা দিৱস আৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰো ৫০তম জন্ম জয়ন্তী। আৰু এই সোণালী মহোৎসৱ উপলক্ষে আপোনালোকে দেখিছে কৃষ্ণগুৰু সেৱাশ্ৰমত আজি ভক্তাই দি বীৰ দি বাট নোপোৱা অৱস্থা হৈছে। আজি ৰাতিপুৱা ৫:৩০ বজাত গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে ভক্তসকল সমন্বিতে সুবৰ্ণপুৰত পানী উঠাবলৈ গৈছিল আৰু পানী তুলি গোটেই আশ্ৰম চৌহদতে সেই পানী ছিটাইছে। আৰু ঠিক ৬ বজাৰ লগে লগেই ১২ ঘণ্টা জুৰি কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্তনৰ আৰম্ভ হৈছে আৰু সেই একনাম কীৰ্তন এতিয়াও চলি আছে। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি এক আধ্যাত্মিক সম্প্ৰীতি যাত্ৰা উলিওৱা হৈছিল, য'ত প্ৰায় ৩,৫০০ দুচকীয়া আৰু ৪চকীয়া বাহনে অংশগ্ৰহণ কৰিছে। আৰু গধূলিৰ লগে লগে গোটেই আশ্ৰম চৌহদতে বন্তি প্ৰজ্বলন কৰা হ'ব। ইয়াৰ লগতে আমাৰ যিসকল ভক্তা আছে তেখেতসকলেও নিজ নিজ গৃহত আজি বন্তি প্ৰজ্বলন কৰিব। মুঠতে আজি এই দিনটো আমাৰ কৃষ্ণগুৰু ভক্তসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন, অতি আনন্দৰ দিন, অতি শ্ৰদ্ধাৰ দিন। জয় কৃষ্ণগুৰু। আমাৰ আজি গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ ৫০ সংখ্যক জন্ম জয়ন্তী, তাৰ লগতে আমাৰ ৫০ সংখ্যক কৃষ্ণগুৰু সেৱাশ্ৰম প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে আমাৰ ৰাতিপুৱা ঠিক ৫ বজাৰ পৰা আমাৰ আশ্ৰমত বিভিন্ন অনুষ্ঠান চলি আছে। এতিয়া খন্তেক সময় আগতে আমাৰ কৃষ্ণগুৰু আধ্যাত্মিক সম্প্ৰীতি যাত্ৰা অকণমান আগতে সমাপ্ত হৈছে আৰু আমাৰ এতিয়া ঘৰত ৰাতিপুৱা ৬ বজাৰ পৰা কৃষ্ণগুৰু একনাম অবিৰতভাৱে চলি আছে। এই একনাম আমাৰ সন্ধিয়া ৬ বজালৈকে চলিব আৰু ৬ বজাত আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী আছে।